নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুতো বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে যদিহে আপোনাৰ এখন পাৰ্চনেল লোনৰ বহুত দৰকাৰ, কিয়নো আমি আজিকালি জানো যে লোন লোৱা বহুত অসুবিধা হৈ আছে বেংকৰ পৰা। তো বেংকৰ আমি যদি লোন নাপাওঁ তেতিয়াহ'লে সেই আমাৰ বাজাজ ফাইনেন্সৰ নিচিনা এপৰ পৰা আমি পাৰ্চনেল লোন ল'ব পাৰোঁ। তো আজিৰ ভিডিঅ'খনত আমি এই বিষয়ে আলোচনা কৰিম যে আপুনি বাজাজ ফাইনেন্সৰ পৰা পাৰ্চনেল লোন কেনেকৈ ল'ব। তো আজি সকলোখিনি সহজ পদ্ধতিৰে আৰু কম ডকুমেণ্ট আপলোডৰ থ্ৰু দি আপুনি কেনেকৈ বাজাজ ফাইনেন্সৰ পৰা পাৰ্চনেল লোন এপ্লাই কৰিব সেই ভিডিঅ'খন আলোচনা কৰিম। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু চেনেলখনত নতুন হৈ থাকিলে এনেকুৱা ভিডিঅ' পোৱাৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো আপোনাৰ সুবিধাৰ বাবে মই ডিছক্ৰিপশ্যনত এই এপখনৰ লিংকখন দি দিম য'ৰ পৰা আপুনি এপ্লাই কৰিব। তো আহক আমি এতিয়া কেনেকৈ কি কৰিব নকৰিব সকলোখিনি আলোচনা কৰোঁ। তো ইয়াতে কি কৈছে চিলেক্ট ইউৰ পাৰফৰ্মেঞ্চ। তো আপুনি সেল্ফ এমপ্লয় হয় সেল্ফ এমপ্লয় দি দিব। তলত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আপুনি দেখা পাইছে পিন কোডৰ অপশ্যন আছে। তো আপুনি যি হয় আপুনি চেলাৰিড হ'লে চেলাৰিড চইচ কৰিব, সেল্ফ এমপ্লয় হ'লে সেল্ফ এমপ্লয়, আদাৰ্ছ হ'লে, ডক্টৰ হ'লে যি সকলোখিনি অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰিব। তো মই সেল্ফ এমপ্লয় হয় তো মই সেল্ফ এমপ্লয় চিলেক্ট কৰিম। তো ইয়াতে মই মোবাইল নম্বৰ ফিল আপ কৰিম, ইয়াতে মোৰ চিটিৰ পিন কোডখন দি দিম আৰু ডাবল বক্সত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিম, ঠিক আছে। তো ইয়াৰ পিছত আপোনাৰ মোবাইলত এখন অ'টিপি যাব, এই অ'টিপিখন আপুনি ইয়াতে ফিল আপ কৰি দিব লাগিব। তো আপোনাৰ মোবাইলত অ'টিপি ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ পেন নম্বৰ দিব লাগিব। ইয়াতে আপোনাৰ পেন কাৰ্ডত যিখন নাম আছে চেম টু চেম লিখিব লাগিব, ডেট অফ বাৰ্থ আৰু ইয়াতে আপোনাৰ ইমেইল আইডি দিব লাগিব, ঠিক আছে। তো ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে চেক ইলিজিবিলিটিত ক্লিক কৰিব লাগিব। তো সেল্ফ এমপ্লয় তাতে লিখা আছে, আপুনি চেক ইলিজিবিলিটিত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজ অ'পেন হৈ যাব। তো আপুনি স্ক্ৰীনত চাই আছে, তো তেনেকৈ আপুনি চেম টু চেম কৰিব পাৰিব, ঠিক আছে। তো ইয়াৰ পিছত আপুনি ইয়াতে সকলোখিনি দেখা আছে, এনুৱেল টাৰ্ণঅভাৰ চেলছ সকলোখিনি আপুনি চাব পাৰি আছে। তো ইয়াৰ পিছত আপোনাৰ যদি এইবিলাক ফিল আপ কৰা হ'ল তেতিয়া আপুনি নেক্সট কৰিব পাৰে, চেক ইলিজিবিলিটিত ক্লিক কৰিব পাৰে, ঠিক আছে। আৰু আপোনাৰ কিমানলৈকে লোন লাগিব 20ৰ পৰা 40 লাখলৈকে ক্লিক কৰি আপুনি চেক ইলিজিবিলিটি কৰিব পাৰে। আপোনাৰ যিমান দৰকাৰ সিমানখন ক্লিক কৰিব লাগিব। তো ইয়াৰ পৰা আপোনাৰ অলপ সময় ল'ব লোডিং হওঁতে, আপোনাৰ স্ক'ৰ চাই ল'ব, তাৰপিছত আপোনাৰ অপশ্যন আহি গ'ল। তো ইয়াতে আপোনাৰ চাওক নাম আহি গৈছে, কাৰণ আপোনাৰ লোন অফাৰ চলি থাকিলে যি ৰিকুৱাৰমেণ্টৰ কাৰণে আপোনাৰ লোনখন আহি গ'ল। তো এতিয়া আপুনি ল'ব পাৰিব। এতিয়া আপুনি ক'ৰ পৰা এপ্লাই কৰিব, কোনটো এপৰ পৰা, ইয়াতে সকলোখিনি সকলোখিনি জাননী ইয়াতে দিয়া আছে। যিমান আপোনাৰ দৰকাৰ তাৰ পৰা মই ইয়াতে আপোনালোকৰ আপ টু 48 মান মানে 4 বছৰলৈকে আপুনি লোন ল'ব পাৰিব। যদি আপুনি 10 লাখ টকা লয় 4 বছৰৰ EMI হ'ব মোৰ 7,227 টকা, সকলোখিনি লিখা আছে। তো আপুনি এইবিলাক ক্লিক কৰি সকলোখিনি চাব পাৰিব। আৰু তলত আৰু আছে যে আপোনাৰ যদি 50 লাখ, 2 লাখ, 50,000 যিমান ল'ব খোজে সকলোখিনি অপশ্যনে আছে ইয়াতে। আপুনি এতিয়া কিমান ল'ব এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কিমান টকাৰ লোনৰ দৰকাৰ আপোনাৰ। আৰু ইয়াতে আপুনি ইণ্টাৰেষ্টটোও চাই আছে যে ষ্টাৰ্টিং 24% ইণ্টাৰেষ্টৰ অপশ্যন আছে। তো ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, আপুনি ভিডিঅ'ৰ স্ক্ৰীনখনত চাই হওক, মই আপোনালোকক দেখাই আছোঁ যে আপুনি কেনেকৈ কি কৰিব নালাগিব। আৰু ইয়াতে আপুনি চাই আছে 2 লাখ টকাৰ লোন ল'লে 30 মাহৰ কাৰণে যদি লয় তেতিয়াহ'লে 8,930 টকা আহিব। তো ইয়াতে আকৌ যদি কৰে ইয়াতে আৰু বহুতো অপশ্যন আছে যি মানে ল' ইণ্টাৰেষ্ট ৰেট আপুনি যিমান ল'ব খোজে 23% ইণ্টাৰেষ্ট, 24% ইণ্টাৰেষ্ট, সকলোখিনি 20% ইণ্টাৰেষ্ট লৈকেও লোন ইয়াৰ পৰা আপুনি ল'ব পাৰিব। তো আপোনাৰ সুবিধা মতে আপুনি এপ্লাই নাওত ক্লিক কৰি দিব পাৰে। তো এতিয়া আমি এপ্লাই নাওত ক্লিক কৰি দিম, ঠিক আছে। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ অপশ্যন আহি গ'ল। তো ইয়াতে আপুনি চাব পাৰি আছে লোন এমাউণ্ট মই 2 লাখ টকাৰ ল'ম। তো 2 লাখ টকা লোৱাৰ লগে লগে ইয়াতে আপোনাৰ আহিব EMI কিমান কৰি আহিব, ইণ্টাৰেষ্ট ৰেট কিমান, আৰু ডিউ মানে আপোনাৰ প্ৰচেছিং ফিজ কিমান কাটিব, আৰু আপোনাৰ একাউণ্ট কিমান ক্ৰেডিট হ'ব, সকলোখিনি জাননী ইয়াতে চাই আছে। তো ইয়াৰ বাবে আপোনালোকৰ পেজখন ফিল আপ কৰি দিব লাগিব। ইয়াতে কি কি অপশ্যন আহিছে, আপোনাৰ এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, আপোনাৰ পিন কোড, আপোনাৰ ডিষ্ট্ৰিক্টৰ বা চিটিৰ পিন কোডখন ফিল আপ কৰি দিব লাগিব, ঠিক আছে। তো প্ৰথমে আপুনি সকলোখিনি চাই ল'ব ইয়াতে কি কি লিখা আছে নিলিখা আছে। 8,930 টকা EMI সকলোখিনি মিলাই ল'ব যে আপোনাৰ EMIখন এইটো EMI আপোনাৰ কাৰণে সঠিক নে নাই, সকলোখিনি আপোনাৰ নিজৰ হিচাপে ল'ব পাৰিব, ঠিক আছে। তো আপুনি ইয়াতে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আপোনাৰ ভিলেজ নেম দি দিব এড্ৰেছ লাইন 1ত, আৰু এড্ৰেছটোৰ আপোনাৰ চিটিৰ নাম আৰু ষ্টেটৰ নাম লিখি তাতে পিন কোডখন ফিল আপ কৰি দিব। তো ইয়াতে আপোনাৰ বিজনেছ শ্বপ বা অনাৰশ্বিপ যদি কিবা থাকে আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে। তো বিজনেছ টাইপ আপোনাৰ কি হয়, ইয়াৰ পৰা অপশ্যন বহুতো আছে। আপুনি আপোনাৰ কিহৰ দোকান, ফুড বা হাৰ্ডৱেৰ বা ৰিটেইল শ্বপ, যদি আপোনালোকৰ কোনো দোকান পাতি থাকে তো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে। মই ৰিটেইল শ্বপখন চিলেক্ট কৰি আছোঁ, কিন্তু আচলতে মোৰ দোকান
আপোনাৰ মোৰ দোকান আছে সেইবাবে মই দোকান চিলেক্ট কৰি আছিলোঁ। যদি আপোনাৰ নাই তো আপুনি ন' চিলেক্ট কৰিব পাৰে। তো নেক্সট কৰাৰ পিছত আপোনালোকৰ পিছত নেক্সট এখন পেজ খুলি যাব। ইয়াৰ পেজখন খোলাৰ লগে লগে আপুনি এই অপশ্যনখন আহি যাব, ঠিক আছে। তো এণ্টাৰ প্ৰমো কোড ইয়াতে অপশ্যন আহিছে, আপোনালোক কংগ্ৰেচুলেশ্যন আহি গ'ল যে আপুনি লোন ল'ব পাৰিব বুলি। তো ইয়াতে অ'কেত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে ফুল নেম ফিল আপ কৰিব লাগিব। ফুল নেম, ফোন নম্বৰ, বিজনেছ প্লেচ, পিন কোড, বিজনেছ টাইপ আৰু হোম অনাৰশ্বিপ বুলি ক্লিক কৰি পিছত আপুনি বক্স চাই আছে আই এম নট ৰবট বুলি, ইয়াতে ক্লিক কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব লাগিব। তো আপুনি এপ্লাই কৰি দিয়াৰ পিছত আপোনাক বাজাজ ফাইনেন্স কোম্পানীৰ পৰা মানুহে কণ্টেক্ট কৰিব, আপোনাৰ নাম্বাৰত কণ্টেক্ট কৰি আপোনাক ক'ব যে এনেকুৱা কৰিব লাগিব, আপুনি লোনখন লোৱাৰ বাবে ইণ্টাৰেষ্ট হয় নে নাই। সকলো খালি জাননী আপুনি য়েছ বুলি অপশ্যন দি আপোনালোকৰ একাউণ্টত টকা যিমান টকাৰ আপুনি এপ্লাই কৰিছিল সেই টকাখন প্ৰচেছিং ফিজ ডিটেক্ট হৈ আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব।